হেল্ল' এভৰিৱান, আজি মই কণীৰ এটা সুন্দৰ ৰেচিপি লৈ আহিলোঁ। তাৰ বাবে প্ৰথমে কণী 3টা কুকাৰতে দি নিমখ অকণমানো পানী দি দিম, যাতে বাকলি গুচাওঁতে লাগি নধৰে। এয়া কুকাৰটো বহাই দিলোঁ আৰু ইফালে সেইখিনি সময়তে কেৰাহী এখনত অকণমান তেল দি কেঁচা পিঁয়াজ, বিলাহী, আদা, নহৰু, কেঁচা জলকীয়া লগতে কেইটামান কাজু অলপমান দেৰিৰ বাবে গৰম কৰি ল'ম। একেবাৰে ভাজি নেপেলাওঁ। এয়া আপোনালোকে লক্ষ্য কৰিব কিমানটো ভাজিছোঁ। অকণমান গৰম কৰিয়ে প্লেট এখনত ৰাখি দিছোঁ ঠাণ্ডা হ'বৰ বাবে। ইফালে কুকাৰটো হুইচেল মাৰিলে আৰু কণী কি ধুনীয়াকৈ বাকলি গুচাইছে দেখিছেনে। আৰু কণী কেইপিচো ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আৰু সেইখিনি সময়তে ফ্ৰাই কৰি লোৱাৰ পিছতে মই বিলাহী যিটো ভাজি ৰাখিছিলোঁ কম পৰিমাণে, সেইখিনি পেষ্ট এটা বনাবৰ বাবে মিক্সাৰ বাতি এটাত লৈ ল'লোঁ। সুন্দৰকৈ পেষ্ট এটা হৈ গ'ল আৰু এতিয়া কেৰাহীখন গৰম হ'বলৈ দি লং, ইলাচি, দালচেনি, তেজপাত লগতে কেঁচা পিঁয়াজ দি ধুনীয়াকৈ পিঁয়াজখিনি পকাৰ লগে লগে সেই বিলাহীৰ পেষ্টটো ঢালি দিলোঁ। আৰু ইয়াতে আমি এতিয়া দিব লাগিব হালধি, নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি দি অলপ দেৰি লৰাই মেলি যিটো মিক্সাৰ বাতিত পানী অকণমান দি পেলাই ঢালি দিম, কাৰণ তাত বহুত লাগি আছিলে সেয়া। আৰু অলপ পিছতে আমি এতিয়া উতলা গৰম পানী দিম। মই গৰম পানীয়ে ব্যৱহাৰ কৰোঁ। ফাইনেলি আমাৰ আঞ্জা ৰেডি হৈয়ে যাব এতিয়া। এয়া উতলি গ'ল আৰু উতলাৰ পিছতে আমি কণীকেইটা দি দিছোঁ। কণীকেইটা দি আমি 2 মিনিট 5 মিনিটমান ৰাখিলেই হৈ যাব। একেবাৰে টাইম নালাগে খাবলৈ। এনেদৰে কণী বনাই খাবচোন, খুব ভাল লাগে। একেবাৰে শেষত ধনিয়া অকণমান দিছোঁ আৰু ধনিয়া দিলে চেণ্টটো খুব ভাল আহে, নহয়নে। ফাইনেলি ৰেডি হৈ গ'ল এইখন কণীৰ আঞ্জা। আপোনালোকে খাই মোক নিশ্চয় জনাব কেনেকুৱা পালে। আৰু ফাইনেলি এয়া মোৰ খাবৰ বাবে ৰেডি হ'লে আৰু আজিলৈ আহোঁ, বাই।